নমস্কাৰ মই শ্ৰী ঘনকান্ত শইকীয়া আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ ঢোলৰ এটি ভিডিঅ' লৈ আজিৰ ভিডিঅ'টিত মই বিশেষভাৱে আগবঢ়াব বিচাৰিছোঁ একেবাৰে ঢোল নতুনকৈ শিকিব বিচৰা যিসকল ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ বাবে গতিকে অভিভাৱকসকলকো মই অনুৰোধ কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাওক আমি শিকোৱাৰ দৰে আপোনালোকৰ ল'ৰা-ছোৱালীক ঢোল বাদ্যৰ প্ৰতি আগ্ৰহী কৰি তোলক গতিকে আহক আমি পলম নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আমি বৰ্তমান সময়ত বহু সৰু সৰু ল'ৰা-ছোৱালীক ঢোল বাদ্যৰ প্ৰতি আগ্ৰহী হোৱা দেখিবলৈ পাইছোঁ বিভিন্ন কৰ্মশালা আমি সৰু সৰু ল'ৰা-ছোৱালীক একোটিকৈ ঢোল লৈ শিকিবলৈ অহা দেখা পাওঁ সেয়েহে মই ভাবিলোঁ যে তেওঁলোকৰ বাবে এই বিশেষ ভিডিঅ'টি মই আগবঢ়াওঁ যিসকল নশিকাৰুৱে যেতিয়া প্ৰথম ঢোল বজাবলৈ আৰম্ভ কৰিব তেওঁলোকে ঢোলৰ দুটা ফাল জানি ল'ব লাগিব আমি যিফালে ঢোলৰ মাৰি লওঁ এইফালে ঢোলৰ মাৰি লৈছোঁ এইটো কয় কুবা আৰু এই ফালটোক কয় তালি মই ঢোলৰ প্ৰথম ভিডিঅ'ত সম্পূৰ্ণ ঢোলটিৰ বিৱৰণ দি থৈছোঁ প্ৰয়োজন হ'লে আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব এতিয়া কুবা আৰু তালি আমি এই দুটা বস্তু ঢোলৰ এই দুটা ফাল আমি চিনি পাব লাগিব আৰু এই দুটা ফালত হাতৰ চাপ আৰু ঢোলৰ মাৰিৰ কোব এই দুইটা আমি সংযোগ কৰি বিভিন্ন চেও চাপৰ বজাওঁ এটা প্ৰথমতে ঢোল যেতিয়া আৰম্ভ কৰিব আমি চাৰিটা বোল বজাবলৈ চেষ্টা কৰিব লাগিব সেই চাৰিটা বোল হ'ল ঘেন খিত ডাও ডেছ ঘেন যেতিয়া আমি বজাম ঢোলৰ মাৰিডাল এনেকৈ অকণমান ঢিলা কৰি ল'ব অলপ এনেকৈ ঢিলা কৰি ল'ব ঢিলা কৰি লৈ আপোনালোকে কুবা ফালে আঘাত কৰিব ঘেন মই আকৌ বজাইছোঁ ঘেন খিত খিত বুলি কওঁতে কুবা ফালে ঢোলৰ মাৰিডাল চেপা মাৰি বহুৱাই দিব লাগিব খিত এনেকৈ হাতৰ মুঠিটো এনেকৈ কৰি ঢোলৰ কুবাত চেপা মাৰি দিব লাগিব খিত ঘেন খিত ঘেন ডাও ডাও যেতিয়া আমি বজাম এই তালি ফালে আমি হাতৰ এই অংশটো মলুৱাৰ আৰু কাটনি চালৰ ওপৰত ৰাখি আমি চাপৰ দিব লাগিব ডাও ডাও ডেছ ডেছ বজাওঁতেও ঠিক তেনেদৰে এই অংশটো মলুৱা আৰু কাটনি চালত লগাই ঢোলত চেপা মাৰিবলৈ চাপৰ দিব লাগিব ডেছ ডেছ ঘিন বা ঘেন খিত ডাও ডেছ ঘেন ডাও ডেছ ঘেন ডাও ডেছ এই চাপৰকেইটা যেতিয়ালৈকে স্পষ্ট নহয় তেতিয়ালৈকে বজাই থাকিব লাগিব কাৰণ ঢোলৰ চাপৰৰ স্পষ্টতা নিৰ্ভৰ কৰিব আঙুলিৰ টিপাৰ ওপৰত গতিকে আমি যদি সঠিকভাৱে আঙুলি আৰু ঢোলৰ মাৰি সঞ্চালন নকৰোঁ তেতিয়া আমাৰ চাপৰবিলাক ফুটি নুঠিব সেয়েহে যিসকলে ঢোল শিকিবলৈ আগ্ৰহী
তেওঁলোকে প্ৰথমতে এইকেইটা চাপৰ ঘেন খিত ডাও ডেছ এইকেইটা বজাবলৈ চেষ্টা কৰিব মই আকৌ এবাৰ বজাই দিছোঁ ঘেন মই কৈছোঁই ঢোলৰ মাৰিডাল আমি অলপ লুজকৈ ধৰিম এনেকৈ ঘেন খিত মাৰিডাল এনেকৈ হাতৰ মুঠিৰে টেপা মাৰি খিত ডাও ডাও ডেছ ঘেন খিত ডাও ডেছ এই চাৰিটা চাপৰ আমি স্পষ্ট নোহোৱালৈকে বজাব লাগিব ইয়াৰ পিছত আমি ইয়াক দুগুণকৈ বজাবলৈ চেষ্টা কৰিম ঘেন ঘেন খিত খিত ডাও ডাও ডেছ ডেছ ঘেন ঘেন খিত খিত ডাও ডাও ডেছ ডেছ ঘেন ঘেন খিত খিত ডাও ডাও ডেছ ডেছ এনেকৈ আমি বজাবলৈ চেষ্টা কৰিব লাগিব তাৰপিছত লাহে লাহে আমি এই ঘেন আৰু খিত ডাও আৰু ডেছ এই দুটা একেলগে বজাম ঘেন খিত ডাও ডেছ ঘেন খিত ডাও ডেছ এনেকৈ আমি বজাবলৈ চেষ্টা কৰিম গতিকে ঢোলৰ প্ৰথম চাৰিটা বোল ঘেন খিত ডাও ডেছ এইকেইটা আমি খুব সুন্দৰভাৱে ফুটাবলৈ চেষ্টা কৰিব লাগিব তাৰ পাছতহে আমি পৰৱৰ্তী যিসমূহ বোল বা চেওচাপৰ আছে সেইবিলাক বজাবলৈ সক্ষম হ'ম গতিকে অভিভাৱক লগতে নতুনকৈ ঢোল শিকিবলৈ অহা আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলক আজি ঢোলৰ কেনেকৈ আৰম্ভ কৰিব কি চাপৰেৰে ঢোল আৰম্ভ কৰিব সেই সম্পৰ্কত মই আপোনালোকক আভাস দিবলৈ চেষ্টা কৰিছোঁ আজিৰ ভিডিঅ'ত মই আপোনালোকক ঢোলৰ হস্তসাধনৰ এই চাৰিটা বোল ঘেন খিত ডাও ডেছ এই চাৰিটা বোল ক'লোঁ ইয়াক কেনেদৰে বজাব লাগে সেই বিষয়েও আপোনালোকক অৱগত কৰিছোঁ আপোনালোকৰ সন্তানক যদি ঢোল বাদ্যৰ শিক্ষা দিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এনেদৰেই অনুশীলন আৰম্ভ কৰক আমি আশা ৰাখিছোঁ আপোনালোকৰ সন্তানে এদিন সমাজত এজন সুদক্ষ ঢোলবাদক হিচাপে স্বীকৃতি লাভ কৰিব আপোনালোকে চাই থাকিবলৈ নাপাহৰিব আপোনালোকৰ আপোন চেনেল লহৰ আজিৰ ভিডিঅ'ত ইমানখিনি ক'লোঁ পৰৱৰ্তী ভিডিঅ'ত আমি পুনৰ লগ পাম নমস্কাৰ